ডিজে ইমান জোৰে জোৰে কিয় বজাব লাগে? বজাইছা কিবা ভক্তিমূলক গান বজোৱা, ভগৱানৰ গান বজোৱা, ভগৱানৰ তাত গৈ আছা তোমালোকে। এনেকে নহয় নহয়, এটা মাতলামি কৰিলে নহ'ব নহয়। তোমালোকে মাতলামি কৰিবা, মদ খাবা, পানী ছিটাবা। আৰে ভাই মানুহ এনেকুৱা নহয় নহয়। ইমান উৎপাত কৰি কৰি আহি আছা, এইটো আমাৰ এনেকুৱা কি চিটুৱেশ্যন চলি আছে গম পাইছা নাই? মদ খাই পেলাই মাতলামি কৰিব লাগে নেকি? ধৰ্মীয় অনুষ্ঠান ভালদৰে ধৰ্ম কৰা না, মাতলামি কিয় কৰা তোমালোকে? তোমালোকে ওলাই আছো, ওলাই তোমালোকে ভাল পানী ছিটাইছিল সিহঁতে মাতলামি কৰিব মদ খাই পেলাই মাতলামি কৰিবা ইয়াতে। শুনা এইবোৰ কি হাতত দিয়া ভাইটি, ইফালে আহা, ইফালে আহা, ইফালে আহা। তোমালোকে হেৰি কৰা ধৰ্মীয় অনুষ্ঠান হয়নে নাই? ধৰ্মৰ বস্তু হয়নে নাই? ভালকে থাকিব লাগে নে? তোমালোকে কিয় এনেকুৱা মাতলামি কৰিছা? এওঁ কৈ আছে জুবিনদাৰ গান লগোৱা, কিবা লগোৱা, তোমালোকে উৎপাত কৰিব নালাগে নহয়। ডিজে নলগোৱাকেওতো যাব পাৰা। কিমান গাড়ীয়ে ডিজে নলগোৱাকে গৈছে। তোমালোকৰ ইমান বেয়া কথা নহয়। বেয়া কথা হৈছে নাই? হা ভুল হৈছে নাই? সিহঁতকো মাতা, সেইকেইটাকো মাতা, ভুল হোৱা বুলি ক'ব দিয়া। তোমালোকে ভুল কৰিছা সিহঁতক কোৱা। ভাইটি মই সেইটোৱে কথা এইবাৰ কিন্তু অকল কৈ দিছো মই জুবিন দা আৰু বলবো মাতে গান বাজে, ভুল হৈছে নাই কথা কৈছো? হা মদ খাই পেলাই এনেকে মাতলামি কৰিব নালাগে। ডিজে ইমান ডাঙৰ ডাঙৰ চাউণ্ড, কিমান গাড়ীয়ে দেখোন ডিজে ডিজে নচলোৱাকে গৈছে। আৰে তোমালোকৰ কি ভালকে ধৰ্মীয় অনুষ্ঠান হয়নে নাই? আমি ধৰ্ম কৰিব লাগে নাই? ভালদৰে যাব লাগে নাই? ভালকে যাব লাগে নে? ভালকে তোমালোকৰ কিমাননো বয়স হৈছে এনেকে মদ খাই পেলাই মাতলামি কৰিবলৈ? হা পাই নেকি? পানী ছিটাইছা তোমালোকে, তুমি নিছিটাব পাৰা, বেলেগে ছিটাইছে। আমাৰ তাত পানী পৰিছে, আমি জানো নহয়। আমি এনে আহো নেকি? পানী ছিটাইছা, চিঞৰা তিয়ৰা এনেকুৱা নহয় নহয়। আৰু এনেকুৱা কৰিবা নেকি তোমালোকে? হা মই নহ'লে এতিয়া থানাত গৈ পেলাই তোমালোকে ফাইন ভৰাই দিম। গান নাবাজিব বেলেগ, জুবিন দা বেলেগ গান নাবাজি আছে। তুমি কৈ আছিলা, তুমি কৈ আছিলা কৈছো আৰু বজাইছিলেও পিছত আকৌ বলবো মাতে আহি গ'ল। বেয়া কথা হৈছে। আজিকালি কৰিবা নেকি এটা? আজিকালি তুমি কৰা কিন্তু চাবা কিন্তু বলবম হ'ল ধৰ্মৰ অনুষ্ঠান। আমি ধৰ্ম কৰিব লাগে হয়নে নাই? এই মাতলামি খাই বৈ উৎপাত কৰিব নালাগে নহয়। এনেকে চাউণ্ড বক্স লগাই পানী ছিটিয়া এনেকুৱা নহয় নহয়। এতিয়া তোমালোকৰ ভুল হৈছে, মানি লোৱা আৰু ভৱিষ্যতে ভুল নকৰিবা। ক'ত ঘৰ তোমালোকৰ? বেয়া কাম কৰিছা, বেয়া কাম কৰিছা। আগে আহো না। আৰু এটা কথা মই তোমাক কওঁ, বলবম ধৰ্মৰ অনুষ্ঠান, ধৰ্ম কৰিব লাগে। ইয়াৰ পৰা পানী লৈ যায় শুক্লেশ্বৰত ঢালিব লাগে হয়নে নাই? সেইটো নিয়ম হয়নে? সেইটো কৰা। ইয়াতে মদ খাই পেলাই গাড়ী এনেকে এনেকে এনেকুৱা নহয় নহয়। এইবিলাক উৎপাত নকৰিবা। তোমালোকে কৈ আছে গান বজোৱা বন্ধ কৰা, তোমালোকে যি টি গান বজাবা। এইবিলাক ধৰ্মৰ গান নেকি? এটা ধৰ্মৰ গান নেকি? আৰে উৎপাত হয়। তোমালোকৰ গাড়ীৰ আগত আহি যদি কোনোবাই তোমালোকে এনেকে কিবা এটা পেলাই দিলা, কোনোবা কি এক্সিডেণ্ট হৈ যায়, কোনে ৰিক্স ল'ব? কোনে ৰিক্স ল'ব? হয়নে নাই? আৰু শুনা, এইবোৰ কাম নকৰিবা, বেয়া কথা গম পাইছা? ধৰ্ম কৰা, ধৰ্ম কোনো কথা নাই। ধৰ্ম আমি কৰিব লাগিব, কিন্তু সেই বুলি মাতলামি নকৰিবা ন। মাতলামি নকৰিবা, বেয়া কাম কৰিছা। আৰু ভুল কৰিবা এইটো, আৰু ভৱিষ্যতে এনেকুৱা উৎপাত কৰিবা। বলবম ভালদৰে আমি মনেৰে হেৰি কৰিম হয়নে নাই? আৰু মদ পানী নাখাবা গম পাইছা নে? এইবিলাক নকৰিবা, বেয়া কথা। মানুহবিলাকে বেয়া পায়। আরে ধর্মের অনুষ্ঠানটা বরবাদ নকরিবা ভাই। বলবম ধৰ্মীয় অনুষ্ঠান, আমি সকলোৱে এই ধৰ্মীয় অনুষ্ঠানটো ভালদৰে আমি পালন কৰিব লাগে। কিন্তু কিছু সংখ্যক লোকে এই ধৰ্মীয় অনুষ্ঠানটো আঁৰত এই সমাজত এক এনেকুৱা ধৰণৰ উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি কৰিছে। আপুনি দেখিছে হাতে হাতে মদ লৈ ডিজে লগাই এনেকুৱা ধৰণৰ বিভৎস এক কাৰ্যকলাপ। এই সৰু সৰু কিছুমান ল'ৰা 18-20 বছৰ বয়স, যাৰ হাতত মদ লৈ এনেকে ছিটিয়াই মেইন ৰাস্তাত এনেকে ধৰণৰ ছটিয়াই এই মদৰ বটলৰ ভিতৰত মদ সোমাই তেওঁলোকে ছটিয়াই এনেকে উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি কৰিছে। আমি ধৰ্মীয় অনুষ্ঠানটো ভালদৰে মনৰ পৰা আমি পালন কৰিব লাগে। কিন্তু যদি এনেকুৱা ধৰণৰ উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি কৰে, আমাৰ সমাজখনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব? আজি এই ধৰ্মীয় অনুষ্ঠানটোৰ আঁৰত
মানুহৰ ধৰ্মীয় অনুভূতি থাকিব লাগে, আধ্যাত্মিক অনুভূতি থাকিব লাগে। কিন্তু তাৰ বিপৰীতে আমি দেখিছোঁ আজি কিছুসংখ্যকে এই ধৰ্মীয় অনুষ্ঠানটো আঁৰত লৈ গোটেই ৰাতি এই গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ অসমত এক উশৃংখল পৰিৱেশৰ সৃষ্টি কৰে। হাতে হাতে মদ লৈ তেওঁলোকে ৰাস্তাত এনেকে বিলাই এই মানুহৰ গায়ে চাই মদ পেলাই আছে। এনেকে আমি বলবম নামৰ ধৰ্মীয় অনুষ্ঠানটো পালন কৰিম নেকি? অনতি পলমে প্ৰশাসনে এইবোৰৰ ওপৰত ব্যৱস্থা ল'ব লাগে।